हेलो हेलो माइक टेस्टिंग ओ लाइट जलना नहीं लाइट जली আছে না মাইক টেস্টিং হৈ আছে বে হাল্লা না করবি তোতে हेलो एवरीवन কেনে খবৰ হাতি ঠিকে সবৰে ধন্যবাদ ধন্যবাদ বলে সরি তো আমার রঙিয়ারে এজন ছাত্রই আমাক হোয়াটসঅ্যাপ যোগে কিছুমান কুৱেশ্যন দিছিল সেইবোৰৰ এনসাৰ আমি ভিডিঅ'ৰ জৰিয়তে দিম হয় তো তোমালোকৰ যিকোনো কুৱেশ্যন যদি থাকে ক্লাছ 10 9 যাৰে নহওক যদি কুৱেশ্যনবোৰৰ এনসাৰ পাৰা নাই কৰিব কাৰণে হোৱাটছআপ যোগে কুৱেশ্যনৰ এনসাৰ সুধিব পাৰা আমি এনসাৰবোৰ ভিডিঅ' বনাই কিনে দিম কাণৰ তলত চৰামটো খাই থাকোঁতে ফাল্টু জ্বলা তো এয়া ইন্ট্ৰডিউচ কৰাই দিওঁ আমাৰ তো আমাৰ ছাৰ তো আমাৰ চাৰিজন ছাৰৰ মাজত এজন বিৰাট দক্ষ সুদক্ষ তো তেখেতক আমি চিনাকি কৰাই দিম তো তেখেতৰ নাম হৈছে তো এই কুৱেশ্যনটো আছে এই কুৱেশ্যনটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰৰ হয় না তো এইটো কুৱেশ্যন সলভ কৰিব কাৰণে কি কৰিব লাগিব আমি প্ৰথমতে আমি জানিব লাগিব পোহৰৰ বিষয়ে অলপ পোহৰৰ প্ৰতিফলন প্ৰতিসৰণৰ বিষয়ে অলপ আৰু সেইবোৰৰ সূত্ৰবোৰ জানিব লাগিব হয় না তো আমি প্ৰথমতে চাওঁ পোহৰ কি হা মই পোহৰ চেপ্টাৰ পঢ়োৱাই নাই যিটো সিৰিজ চলি আছে আমাৰ একদিনত এটা চেপ্টাৰকে সেই সিৰিজটোত পোহৰৰ বিষয়ে পঢ়াম হয় না পিছত আছে পোহৰ চেপ্টাৰ তো তাৰ আগতে পোহৰ চেপ্টাৰটোৰ বিষয়ে পোহৰৰ বিষয়ে আমি জানো পোহৰ হৈছে এটা শক্তি যাৰ দ্বাৰা আমি বস্তু দেখা পাওঁ ৰাইট যাৰ দ্বাৰা আমি এটা বস্তু দেখা পাওঁ যদি পোহৰ এনেকৈ আহি কিনে কোনোবা এটা বস্তুত খুন্দা খাই কিনে ঘূৰি যায় এই বুঢ়ী ঘটনাটো কয় পোহৰৰ প্ৰতিফলন হয় না এডাল হৈছে অভিলম্ব এডাল লম্ব আঁকছোঁ অভিলম্ব কি এডাল অভিলম্ব এই যিটো ৰশ্মি আহিছে সেইটোক আপতিত ৰশ্মি কয় আৰু যিটো ৰশ্মি যাব তাক কয় প্ৰতিফলিত ৰশ্মি এতিয়া আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি বুজি পালোঁ এইটো কোনটো হ'ব আপতন কোণ আৰু এই কোনটো হ'ব প্ৰতিফলন কোণ আৰ এতিয়া যদি পোহৰৰ ৰশ্মিটো আহি কিনে সোমাই যায় ডাইৰেক্ট হয় না যদি পোহৰৰ ৰশ্মিটো আহি ডাইৰেক্ট সোমাই যায় তো এটা কি হ'ব আপতিত ৰশ্মি আৰু এইটো প্ৰতিসৰিত ৰশ্মি এইটো আপতন কোণ আই আৰু এইটো প্ৰতিসৰণ কোণ আৰ তো এনেকৈ আমি প্ৰতিফলন বুজি পাইছোঁ প্ৰতিফলন হ'ল যিকোনো পোহৰ এটা আহি অন্য এটা মাধ্যমত খুন্দা খাই আগৰ মাধ্যমলৈ ঘূৰি যোৱা আৰু প্ৰতিসৰণ হ'ল এটা পোহৰ আহি অন্য এটা মাধ্যমত সোমাই যোৱা সেইটোক কয় প্ৰতিসৰণ বুজি পাইছে না প্ৰতিসৰণ তাৰপিছত চা এতিয়া প্ৰতিসৰণ হয় কেনেকৈ দাপোনৰ দ্বাৰা হয় আৰু লেন্সৰ দ্বাৰা প্ৰতিসৰণ হয় দাপোন হ'ল য'ত পোহৰ পৰিলে ঘূৰি আহে সমতল দাপোন আছে হয় না গোলাকাৰ দাপোন আছে অৱতল আছে আৰু উতল আছে এইখন উতল আৰু এইখন অৱতল যদি ইফালৰ পৰা পোহৰ পৰে ইফালৰ পৰা পোহৰ যদি পৰে এইখন দাপোন হ'ল উতল আৰু এইখন অৱতল লেন্সৰ ক্ষেত্ৰত এইখন হ'ল উতল লেন্স আৰু এইখন হ'ল অৱতল লেন্স দাপোনৰ ক্ষেত্ৰত পোহৰ আহি খুন্দা খাই কিনে ঘূৰি যায় দাপোনৰ ক্ষেত্ৰত পোহৰ খুন্দা খাই ঘূৰি যায় ৰাইট ঘূৰি যায় বা এনেকৈ ঘূৰি যায় এইফালে যায় ঘূৰি যায় তো লেন্সৰ ক্ষেত্ৰত পোহৰ খুন্দা খাই সোমাই যায় হয় না লেন্সৰ ক্ষেত্ৰত কি হয় পোহৰ খুন্দা খাই কিনে সোমাই যায় তো এতিয়া মই অলপমান দাপোনৰ বিষয়ে ভালকৈ ডিটেইলছত কৈ দিওঁ শ্বৰ্টকৈ তো যিখন আমাৰ উতল দাপোন সেই উতল দাপোনখন হয়নে কয় এই উতল দাপোনৰ যিটো কেন্দ্ৰ তাক কয় আলোক কেন্দ্ৰ এইডাল কয় মুখ্য অক্ষ হয় না উতল দাপোনৰ এইখন দাপোন যিটো এই দুটা বৃত্ত আছে এটা বৃত্ত আৰু এটা বৃত্ত এই বৃত্তটোৰ কেন্দ্ৰটোক কয় ভাঁজবেহাৰ্ড আৰু ইফালে বৃত্তটোৰ কেন্দ্ৰকো কয় ভাঁজবেহাৰ্ড C1 আৰু C2 এতিয়া এই ভাঁজকেন্দ্ৰ আৰু আলোক কেন্দ্ৰৰ মাজত বিন্দুক কয় ফকাছ F1 আৰু আৰু ফকাছ 2 এতিয়া যিডাল সমান্তৰালকৈ ৰশ্মি আহিব সেইডাল ফকাছৰ মাজেৰে সোমাই যায় আৰু যিডাল আলোক কেন্দ্ৰৰ মাজেৰে আহিব সেইডাল চিধাকৈ সোমাই যায় ৰাইট এইখিনি কথা আমি অলৰেডি জানো এটা উতল লেন্সৰ কথা কৈছে কাৰণে আমি উতল লেন্সৰ বিষয়ে চাইছোঁ এতিয়া তাৰপিছত আমি যদি চাওঁ দাপোনৰ সূত্ৰ আৰু লেন্সৰ সূত্ৰ দাপোনৰ সূত্ৰ
আৰু লেন্সৰ সূত্ৰ দাপোনৰ সূত্ৰটোত আছিল 1/v + 1/u = 1/f আৰু লেন্সৰ সূত্ৰ আছিল 1/v - 1/u = 1/f এইটো আছিল দাপোনৰ সূত্ৰ আৰু এইটো লেন্সৰ সূত্ৰ দাপোনৰ সূত্ৰটো আমাক লাগব পিছত দাপোনৰ কোৱেশ্যন আছে তাৰ আগতে লেন্সৰ সূত্ৰটো আমি চাই ললো যে 1/v - 1/u = 1/f এটো লেন্সৰ সূত্ৰ ইয়াতে সেই সূত্ৰটো লাগা হ'ব ঠিক আছে তাৰ পিছত আৰু এটা বস্তু চা যদি মই এইখান এনেকে লেন্স এখন আকো এটা চা ইউ ভি মানে কি জানা না ভি মানে হল প্ৰতিবিম্বৰ দূৰত্ব দাপোনখনৰ পৰা প্ৰতিবিম্বটো কিমান দূৰত আছে প্ৰতিবিম্বৰ দূৰত্ব ৰাইট আৰু ইউ মানে কি ইউ মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব লক্ষ্যবস্তুটো কিমান দূৰত আছে লক্ষ্যবস্তুৰ দূৰত্ব হয়না আৰু এফ মানে কি এফ মানে হৈছে ফোকাস দৈৰ্ঘ্য দুটাৰ ক্ষেত্ৰতে সেম এটো এতিয়া মই যদি এখন দাপোন আকো সৰি লেন্স এখন আকো যদি এখন লেন্স আকো এনেকৈ যদি এখন লেন্স আকো এতিয়া এইটো হ'ব O আলোক কেন্দ্ৰ এইটো মই F1 ললো আৰু এইটো F2 ধৰি ললো এইটো F2 এবাৰ হাতেৰে নহয় ধুনীয়াকৈ জোখ মাখ লৈ কিনে আঁকিব লাগিব C1 এইটো মই শিকাম দাপোনৰ যেটো চেপ্টাৰ হ'ব পোহৰ প্ৰতিফলন যেটো চেপ্টাৰ হ'ব সেই চেপ্টাৰটো শিকাম এতিয়া আমাক কৈছে যে ইয়াৰ পৰা যিখিনি দূৰত্ব F লৈকে সেইখিনিক ফোকাস দূৰত্ব বুলি কয় F এইটো যেটো দিয়া আছে 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ বুলি হয় না এই ফোকাস দৈৰ্ঘ্যটো F আৰু ইফালে ধৰি লোৱা এটা লক্ষ্যবস্তু ৰাখা আছে মোমবাতি এটা ৰাখা আছে তো এই মোমবাতিৰ পৰা এই দাপোনলৈ যিমান দূৰত্ব দাপোনৰ মুখ্য হেৰিলৈ মেৰুৰ পৰা ইয়ালৈ তো এইখিনি কি বুলি ক'ব ইউ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্ব ধৰা এটা যাই কিনে এনেকা কাটিলে এনেকা কাটি এটা প্ৰতিবিম্ব গঠন হ'ল লেটছে ধৰি লোৱা তো এই প্ৰতিবিম্বৰ পৰা এই দাপোনৰ ইয়ালৈকে যেটো দূৰত্ব সেইটো ভি বুলি ক'ব বুজি পাইছা না বুজি পাইছা এটা চা এতে যদি মই অক্ষ আকো আৰু এইডালক কি বুলি ধৰো x অক্ষ বুলি ধৰো আৰু এইডাল কি x দাস এডাল y দাস ম্যাথছত পাইছা চাগে হয় ইফালে +1 +2 +3 +4 বাঢ়ি যায় ইফালে -1 -2 -3 -4 বাঢ়ি যায় তলফালে -1 -2 -3 -4 -5 বাঢ়ি যায় আৰু ওপৰফালে +1 +2 +3 +4 +5 এনেকৈ বাঢ়ি যায় মানে 1 2 3 এনেকৈ বাঢ়ি যায় ইফালে -1 -2 এনেকৈ বাঢ়ি যায় এতিয়া মোক এটা কথা কওঁ ভিটো যদি ইফালে গঠন হয় ভিটো যদি ইফালে গঠন হয় কি হ'ব প্লাছৰ হ'ব না আৰু F2 সদায় F2 কি হ'ব F2 ইটো F নধৰো আমি লেন্সত ইটো F নধৰো কাৰণ ইটো F ৰ কামেই নাই এইটো F ধৰিম ফোকাসৰ মাজেদি গেছি দেখছ না ফোকাসৰ দাপোনৰ ক্ষেত্ৰত ধলি এই সাইডৰ F2 ধৰলো হয় লেন্সৰ ক্ষেত্ৰত ইফালৰ F2 ধৰিম ফোকাসৰ মাজেৰে কাৰণ ইফালে যাব তো F2 সদায় লেন্সৰ ক্ষেত্ৰত উত্তল লেন্সৰ ক্ষেত্ৰত কি হ'ব পজিটিভ হ'ব সদায় উত্তল লেন্সৰ ক্ষেত্ৰত সদায় F2 পজিটিভ হ'ব এটো পজিটিভ বা নেগেটিভ হ'ব পাৰে প্ৰতিবিম্ব লক্ষ্যবস্তু সদায় নেগেটিভ হ'ব লক্ষ্যবস্তু সদায় কি হ'ব নেগেটিভ চা লক্ষ্যবস্তু ইউ ইফালে আছে সদায় দাপোনৰ লেন্সৰ বা দাপোনৰ সন্মুখত ৰাখো ইফালে ৰাখো গতিকে নেগেটিভ হ'ব তাৰ মানে মই গম পালো উত্তল লেন্সৰ ক্ষেত্ৰত ভি কি হয় নাজানো পিছত জানিম এফ কি হ'ব এফটো পজিটিভ হ'ব আৰু ইউটো নেগেটিভ হ'ব উত্তল লেন্সৰ ক্ষেত্ৰত মই এটা কথা গম পালো যে মোৰ উত্তল লেন্সৰ ক্ষেত্ৰত এটা কথা গম পালো এনেকৈ যদি মই লেন্সটো আঁকিলো সৰুকে ইফালে x দাস y দাস f থাকব ইফালে f আৰু u থাকব ইফালে u আৰু তো তাৰ মানে u টো কি হ'ব নেগেটিভত আৰু f টো কি হ'ব পজিটিভত বুজি পালো না নাই আকৌ এইখিনি কথা বুজি পাইছা না নাই এইখিনি যদি বুজি পাইছা একদম সহজ চাই এতিয়া মোক দিয়া আছে এটা লিখিম গিভেন দিয়া আছে কি দিয়া আছে মোক দিয়া আছে F দিয়া আছে F টো পজিটিভ হয় না নেগেটিভ পজিটিভ তো 10 সেন্টিমিটার রাইট আৰু U দিয়া আছে U কেনকে গম পালো U কৈছে যে 2 সেন্টিমিটার উচ্চতাৰ মানে এটা 2 সেন্টিমিটার ওখ লক্ষ্যবস্তুটো আৰু H দিয়া আছে H লক্ষ্যবস্তুৰ উচ্চতাটো কয় H আৰু প্ৰতিবিম্বৰ উচ্চতাটো কয় H দাস এতে H টো ইফালে উপৰ ফালে গেছি y ৰ ফালে পজিটিভৰ ফালে তো H টো পজিটিভ হ'ব তাৰ মানে 2 সেন্টিমিটার পজিটিভটো নেদলিও কথা নাই এটা কি কৈছি 2 সেন্টিমিটার উচ্চতাৰ বস্তু এটা ফোকাস 10 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা আছে মুখ্য অক্ষৰ লম্বভাৱে ৰাখছি
লেন্সখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ লেন্সখনৰ পৰা কিমান দূৰত্ব 15 সেন্টিমিটাৰ কি ইউ দিছি তাৰমানে ইউ কি দিছি 15 সেন্টিমিটাৰ কিন্তু এই 15 সেন্টিমিটাৰটো প্লাছত হ'ব না মাইনাছত হ'ব মই কৈ দিলোঁ ইতিমধ্যে ইউটো মাইনাছত হয় তো এইটো -15 সেন্টিমিটাৰ বুজি পালি এতিয়া প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ উলিয়াব পাৰিছে একদম সহজ অংক একদম সহজ একদম গুলি গুলি এটা উই নো দ্যাট আমি জানো যে কি বুলি জানো অলপ আগতে লিখি দিছোঁ লেন্সৰ সূত্ৰ কি 1/v - 1/u = 1/f চা 1/u2 এফালে নিলি 1/v ওলাই যাব আমাক v লাগে তো 1/v এতে ৰাখি কেনে 1/u2 কি হৈছে 1/u2 এতে এফালে কি হৈছে এফালে মাইনাছ হৈছে এফালে গেলি প্লাছ হ'ব 1/v + 1/u এইটো কেনেকৈ মনত ৰাখিবি জানানে কেনেকৈ হ'ল জানানে চা অম্বাতে যদি আপি বিয়াৰ আগত কি হৈছে আপি হৈছে বিয়াৰ পিছত কি হৈ যাব তিৰি হৈ যাব উল্টি যায় এনে মনত ৰখা কাৰণে দিছোঁ দেই এইটো মানে তই সমান চিহ্নৰ ইফালে যদি পজিটিভ হৈছে 2টো নেগেটিভ হৈছে ইফালে যদি লৈ যা ধৰি লওক 4 ইফালে যদি লৈ যা কি হ'ব ইফালে x আছে xটোত ৰাখি কিনে 2টো যদি নেগেটিভ হৈছে ইফালে লৈ গ'লে কি হ'ব প্লাছ হৈ যাব তো বুজি পাইছে না ইফালে নেগেটিভ আছিল ইফালে লৈ যোৱা প্লাছ হৈ গ'ল তো সেইটো এটা মানে নিয়ম এতিয়া ইয়াতে 1/u2 আছিল মাইনাছত এফালে গ'ল প্লাছ হৈ গ'ল কি ওলাল 1/v 1/f আৰু প্লাছ 1/u তো যদি মই এটা চাওঁ 1/v মানে কি পাম f কিমান আছে f আছে 10 আৰু মাইনাছ 1/u মাইনাছ নহয় প্লাছ u আছে -15 বুজি পাইছে না নাই -15 এটা চাওঁ এইটো মাইনাছ ডাল আছে ইয়াতে মাইনাছ ডালে প্লাছ ডালে কি হ'ব মাইনাছ হ'ব তাৰ মানে 1/v = হ'ব v = হ'ব 1/10 - 1/15 সঁচা 1/15 এতিয়া 10 আৰু 15 লসাগু উলিয়াব লাগিব কেনেকৈ উলিয়াব লসাগু 10 আৰু 15 লেখ 61 হৰণ পদ্ধতিৰে চাই 2 কিমান যাব 3 যাব নাযায় 5 যাব 5 5 2 × 10 আৰু 5 3 × 15 হয় না আৰু নাযায় গতিকে তিনিটা পূৰণ কৰি 5 × 2 × 3 কি হ'ব 5 2 × 10 10 3 × 30 তাৰ মানে এহঁতৰ দুটাৰ লসাগু কিমান 30 10 ৰে কেইবাৰ যাব 30 হওক 10 3 × 30 পূৰণ ওপৰত আছে 1 মাইনাছ 15 2 × 30 পূৰণ ওপৰত আছে 1 এতিয়া যদি কোনোবা এইখিনি বুজি পোৱা নাই তেতিয়াহ'লে ছায়েন্সত প্ৰব্লেম নাই মেথছত প্ৰব্লেম আছে গতিকে মেথছৰ মাষ্টৰৰ লগত একবাৰ যোগাযোগ কৰ যে লসাগুৰ পৰা এখিনি কেনেকৈ ওলাই শিকাই দিব এতিয়া 3 × 3 - 2 আৰু যদি মই শিকাব লাগে তেতিয়াহ'লে কমেণ্ট কৰবি যে এইখিনি শিকাই দিয়ক 30 এলচিয়াম লোৱা বা লসাগু উলিয়াই কিনে কেনেকৈ বিয়োগ কৰে এইটো শিকাই দিয়ক বুলি 3 পৰা 2 গ'লে 1 আৰু তলত থাকিল 30 এতিয়া 1/v ওলাল v ওলা নাই নহয় এইটো উল্টে দি v উল্টে দিলে ইফালে 30টো উল্টি যাব তলত 1 থাকিব মানে v = 30 এতিয়া ভিটো পজিটিভত ওলাইছে ভিটো কিহত ওলাইছে পজিটিভত ওলাইছে চা আইনাখন এতে আছিল ভি পজিটিভ ওলাইছে মানে প্ৰতিবিম্ব ইফালে ওলাইছে নে ইফালে ওলাইছে আকৌ ইফালে ওলাইছে বুজি পাইছে না প্ৰতিবিম্বটো এটা গঠন হৈছে তেতিয়া পজিটিভ হ'ব ইফালে গৈছে হয় না তো এইখিনি আমাৰ কি ওলাল এতিয়া প্ৰতিবিম্বৰ অৱস্থান ওলাই গ'ল আমি এটা লিখিব পাৰিম যে দাপোনৰ পৰা প্ৰতিবিম্ব দাপোনৰ কোনফালে সোঁফালে কিমান দূৰত 30 সেন্টিমিটাৰ দূৰত গঠন হ'ব এইটো ওলাল অৱস্থান এতিয়া প্ৰকৃতি আৰু আকাৰ পঢ়িম আমি প্ৰকৃতি আৰু আকাৰ চাম কেনেকৈ ওলায় ৰাইট আৰু এটা মাৰ্কাৰ ক'ত গ'ল প্ৰকৃতি আৰু এইখিনি মুচি দিওঁ চা আমাৰ হাতত এতিয়া আহি গ'ল আমাৰ কি আহি গ'ল আৰু এটা ভি আহি গ'ল 30 সেন্টিমিটাৰ বিবৰ্ধন বুলি এটা শব্দ আছে বিবৰ্ধন শুনছা চাগে বিবৰ্ধন মানে কি জানানে বিবৰ্ধন মানে হৈছে বস্তুটো লক্ষ্য বস্তুটোৰ তুলনাত প্ৰতিবিম্বটো কিমান ডাঙৰ হৈছে বা কিমান সৰু হৈছে একদম সহজ কথা m = কি হ'ব কচোন m = -v/u দাপোনৰ ক্ষেত্ৰত আৰু v/u কাৰ ক্ষেত্ৰত লেন্সৰ ক্ষেত্ৰত আৰু বা h'/h এইটো সূত্ৰ এতিয়া m কি ওলাব v/u ওলাব না v/u দ্বাৰা ওলাব h' দেৱাই নাই চা v কিমান v হ'ল 30 আৰু u
ই হৈছে -15 তাৰমানে হৰণ কৰিলে -2 হ'ল না বিবৰ্ধন -2 এটা চা মনত ৰাখবি যে বিবৰ্ধন যদি নেগেটিভ ওলাইছে কি হ'ব সৎ হ'ব আৰু ওলোটা আৰু যদি পজিটিভ ওলাইছে অসৎ হ'ব আৰু থিয় বিবৰ্ধন যদি নেগেটিভ ওলাইছে সৎ আৰু ওলোটা আৰু বিবৰ্ধন যদি পজিটিভ ওলাইছে অসৎ আৰু থিয় কেনেকৈ মনত ৰাখবি মনত ৰখা এটা বুদ্ধি দিম চা মোক এটা কথা যোনগিলা দেখাত একদম চিধা চলি থিয়া একদম চিধা চলি সেইগিলাখান আচলতে কি হয় সেইগিলাখান কি হয় যোনগিলা চিধা চলি আৰু দেখাত চিধা ভিতৰে কি গিলা অসাত হয় না তো চিধা গিলা অসাত চিধা মানে কি থিয়া যোনগিলা থিয়া সেইগিলাখান কি অসাত থিয়া গিলা অসাত উল্টা গিলা সৎ থিয়া গিলা অসাত তো এনেকৈ মনত ৰাখবি যোনটো তাৰমানে থিয় সি কি অসাত আৰু যোনটো উল্টা সি সৎ এতিয়া নেগেটিভ হ'লে যে সৎ হ'ব সেইটো কেনেকৈ মনত ৰাখবি চাওক নেগেটিভ মানে তহঁতে জানা পজিটিভ মানে আপা হয় নে আপি হয় পজিটিভ মানে হ'ল আপা আৰু নেগেটিভ মানে আপি হয় না এতিয়া চাওক আপাগিলা সদায় অসাত হয় আপাগিলা অসাত এইটো তাৰমানে চিৰন্তৰ সত্য বাক্য যে আপাগিলা অসাতে হয় আৰু আপিগিলা ভদ্ৰ হয় সৎ হয় তো আপিগিলা সৎ মনত থাকব না বিবৰ্ধন নেগেটিভ হৈছে নেগেটিভ মানে কি আপি মানে কি সৎ হ'ব তাৰমানে এইটো প্ৰতিম্বৰ প্ৰকৃতি কি হ'ব প্ৰকৃতি হ'ব সৎ আৰু সৎ হ'লে তই জানা সৎ হ'লে উল্টা নে থিয়া সৎ হ'লে উল্টা সৎ আৰু ওলোটা ৰাইট প্ৰকৃতি ওলাই গ'ল অৱস্থান ওলাই গ'ল আকাৰ ওলাব লাগে আকাৰ ওলাব কেনেকৈ m = আমি জানো h'/h আৰু m পালোঁ -2 h দিয়া আছে h কিমান দিয়া আছে h দিয়া আছে 2 আৰু h' ওলাব লাগে বজ্ৰপূৰণ কৰি তলতে এক আছে নাই বজ্ৰপূৰণ কৰি বজ্ৰপূৰণ কেনেকৈ কৰে নাজানা 1/x = যদি y/2 থাকে এই বজ্ৰপূৰণ কেনেকৈ কৰে x ইটো ইয়াৰ তলতে এক আছে নাই এটা একৰ লগত h' পূৰণ হ'ব তাৰমানে h' হ'ব = 2 × 4 -2 -4 তো তাৰ মানে প্ৰতিবিম্বৰ উচ্চতা হ'ব 4 সেন্টিমিটাৰ তো এটাকে লিখবি প্ৰতিবিম্বৰ উচ্চতা কি কৰিলোঁ 4 সেন্টিমিটাৰ অংক খতম বুজি পাইছা না নাই ক'বা বাপা বুজি পাইছা তো নেক্সট কুৱেশ্যন অ'কে কি কৈছে চা এইটো কুৱেশ্যনত কৈছে 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপন দিছে এখন অৱতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা একদম শুদ্ধ চা কুৱেশ্যন একদম সহজ চা প্ৰথমতে চাইডত এখন কি আঁকিলো অৱতল দাপন আঁকিলো হয় না অৱতল দাপন এখন দেখাত আঁকি লৈছোঁ মই ঠিক আছে এখন অৱতল দাপন এতিয়া অৱতল দাপনৰ এটা ভাস্কেন্দ্ৰ থাকে এটা মেৰু থাকে এইটো ভাস্কেন্দ্ৰ বুলি ধৰিছোঁ এইটো ফকাছ বুলি ধৰিছোঁ আৰু এইটো মেৰু ৰাইট এতিয়া কৈছি 27 সেন্টিমিটাৰ দূৰত্বত আছে লক্ষ্যবস্তু আৰু 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য হয় না ফকাছ দৈৰ্ঘ্য দিছে না ফকাছ দৈৰ্ঘ্য ইয়াৰ পৰা কালি কিমান 18 সেন্টিমিটাৰ হয় না আৰু 27 সেন্টিমিটাৰ দূৰত্বত কি আছে বস্তুটো আছে তো মনত আছে ওচৰত আছে ইয়াতে 27 সেন্টিমিটাৰ আৰু বস্তুটোৰ উচ্চতা কিমান 7 সেন্টিমিটাৰ আৰু কৈছে যে 7 সেন্টিমিটাৰ বস্তুটোৰ ওখ বস্তুটো 7 সেন্টিমিটাৰ ওখ ৰাইট আৰু কি বুলি কৈছে দাপনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিলে আগত পৰ্দাত প্ৰতিবিম্ব স্পষ্ট কৰি দেখা যাব বঢ়িয়া সুন্দৰ কুৱেশ্যন চা এতিয়া মোক এটা কথা কয় এটা যদি মই এটা আস্থা নো এডাল x y x' y'
ইফালে গেলে প্লাছ হ'ব ইফালে গেলে নেগেটিভ তাৰ মানে দিয়া আছে গিভেন ইউ দিয়া আছে ইউটো চাওঁ প্লাছত হ'ব নে মাইনাছত হ'ব ইউ 27 চেণ্টিমিটাৰটো মাইনাছত হ'ব ইফালে সদায় পিৰ পৰা মেৰুৰ পৰা আৰু আলোক কেন্দ্ৰৰ পৰা ল'ম ইয়াৰ পৰা ইফালে আহিলে মাইনাছত হ'ব তাৰ মানে নেগেটিভ 27 চেণ্টিমিটাৰ মনত ৰাখবি জিন্দগীত সদায় ইউটো কিহত হ'ব নেগেটিভত হ'ব চা এতিয়া এফ দিয়া আছে এফটো কিহত হ'ব কওঁ এফটো নেগেটিভত হ'ব 18 চেণ্টিমিটাৰ আৰু এইচ দিয়া আছে এইচটো পজিটিভত হ'ব কাৰণ ওপৰ হ'লে গেছি চা ওপৰ হ'লে পজিটিভৰ হ'লে গেছি তো এইচটো হ'ব পজিটিভত কি 7 চেণ্টিমিটাৰ চিম্পল এটা উই নো ডেট ওলাই গেল দেখো ওলাই যাব এতিয়া উই নো ডেট কি আছে উই নো ডেট 1/v প্লাছ 1/u ইকুৱেল টু 1/f ওকে তো ক'ত আছিলোঁ আমি ইয়াতে ন অঁ এতিয়া 1/vৰ মান লগে দেই ভিৰ মান দিয়া নাই ভিৰ মান ওলাব লাগে 1/u ইফালে লৈ গ'লে মাইনাছ হৈ যাব 1/v ইকুৱেল টু 1/f মাইনাছ 1/u মাইনাছ হৈ নাযাব এতিয়া 1/vটো কি হৈছে প্লাছ হৈ আছে না এফালে গ'লে মাইনাছ হ'ল তো 1/f থাকিল f কিমান -18 মাইনাছ 1/u কিমান -27 এটা চাওঁ মাইনাছে কি হৈ যাব প্লাছ হৈ যাব না তো 1/-18 মাইনাছটো ওপৰত লৈ যা এটা মাইনাছ হৈ গ'ল প্লাছ 1/27 হ'ল না বুজি পাইছা এতিয়া চাওঁ 18 আৰু 27 লহা গ'লো 18 আৰু 27 কিমান হ'ব 3 দি যাব 3 6 গুণ 18 3 9 গুণ 27 আকৌ 3 দি যাব 3 2 গুণ 6 3 3 গুণ 9 নাযায় দে তো লহাগু কিমান ওলা 3 পূৰণ 3 পূৰণ 2 পূৰণ 3 এগুলো কিমান হ'ব 54 তো আৰু দুটাৰ লহাগু হ'ব 54 হয় না তো 18 কিমান গুণ 54 3 দুগুণ 3 3 গুণ 9 9 দুগুণ 18 18 3 গুণ 54 3 ওপৰত কি আছে -1 আছে না তো ইনটু -1 প্লাস 27 কিমান গুণ 54 দুগুণ 2 পূৰণ 1 তো এটো হ'ব -3 প্লাস 2/54 যেটো হ'ব 3/2 গেলে 1 -1/54 1/v উল্লা তো v উলব -54 কেনকে এটো উল্টি গেল তো v কিমান উল্লা 1/54 হয় না 1/54 তো এইটোৱে হ'ব কি প্ৰতিবিম্বৰ দূৰত্ব তো লিখবা লাগব যে দাপনখনৰ পৰা 54 সেন্টিমিটাৰ দূৰত পৰ্দা এখন ৰাখিলে স্পষ্টকৈ প্ৰতিবিম্ব গঠন হ'ব বুজি পাইছা ভিৰ মান ভি মানে কি প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্ব য'ত গঠন হয় এইটো দূৰত্ব তো 54 সেন্টিমিটাৰ দূৰত্বত পৰ্দা এখন ৰাখিলে প্ৰতিবিম্ব গঠন হ'ব এতিয়া আমি যদি চাওঁ কি চাওঁ অৱস্থান আৰু প্ৰকৃতি আমাৰ হাতত ওলাই গেল ভি ওলাই গেল -54 এটা এম ওলাব লাগে এম কিমান হ'ব এটো দাপন হয় তো -v/u -v কিমান আছে v আছে -54 এটো মাইনাস সূত্ৰৰ মাইনাস আহিল আকৌ ভিৰ মান আছে -54 ডিভাইডেড বাই u কিমান আছে -27 মাইনাস কাটা গেল এটা মাইনাস থাকিল 54 27 দি কেবে যায় দুইবাৰ তো এম ওলাল 2 বিবৰ্ধন কি ওলাল নেগেটিভ মাইনাসের নেগেটিভ তো মই কৰিছিলো বিবৰ্ধন যদি এম যদি নেগেটিভ ওলায় কি হয় প্ৰতিবিম্ব কি হয় প্ৰকৃতি কি হয় সদ হয় না অসদ হয় মাইনাস মানে আপি নেগেটিভ মানে আপি তো এইটো হ'ব প্ৰকৃতি সদ আৰু কি হ'ব ওলোটা আৰু আকাৰ কিমান হ'ব জানে আকাৰ এইচ দিছে নেকি এইচ দিছে বিবৰ্ধনৰ পৰা ওলো এম ইকুৱেল টু বচোন এইচ দাস বাই এইচ ৱাও নতুন দেখো মানুহটো নতুন হৈছে কেনে খবৰ তো এইচ দাস কিমান দিছে এইচ দাস দিয়া নাই এইচ দাস ওলাব লাগে এটা সূত্র এম ইকুৱেল টু এইচ দাস বাই এইচ ব এম দিয়া আছে -2 ইকুৱেল টু এইচ দাস কিমান এইচ দাস দিয়া নাই তো এইচ আছে আমাৰ 7 তো বজ্ৰ পূৰণ কৰিলে এইচ দাস হ'ব 7 2 গুণ 14 -14 তো প্ৰতিবিম্বৰ উচ্চতা আকাৰ হ'ব আকাৰ 14 সেন্টিমিটার এটো আনসার
ধন্যবাদ থাকিল মোৰ দুজনমান ষ্টুডেণ্ট আহি গৈছে তো অলপ কথা পাতোঁ তেওঁলোকৰ লগত ক'ত গ'ল সকলো বাকী খবৰ খাতি